বন্ধু সমীপেশু একালৰ ঘনিষ্ঠ বন্ধু এতিয়া শত্ৰু ৰাৱণ কোন মুগল কোন হিমন্ত বিশ্ব শৰ্মা তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন একালৰ নলে গলে লগা বন্ধু এতিয়া বিৰোধী শিবিৰত আক্ৰমণ কৰাৰ সুযোগ পালে কোনেও নেৰে শেহতীয়াভাৱে কংগ্ৰেছক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা কেতবোৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে কংগ্ৰেছে হিমন্তক বন্ধু সম্বোধনেৰে আক্ৰমণ আৰম্ভ ৰকিবুলৰ ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ উত্তৰ দিয়ক হিমন্ত বিশ্বই বন্ধুৱে কি কৰিলে কলে ৰকিবুলে এজিপিক নিষেধ কৰিব বিজেপিয়ে আৰে বন্ধু তোমালোকে এই সময়ত আহিব লাগিছিল আহি ক'ব লাগিছিল যে ৰিপুন বৰা ৰকিবুল হুছেইন বিভিন্নজনে মিছা কথা কৈছে আমি কথা দি কথা ৰাখিলো তোমালোকে কৈছিলা যে 2 কোটিকে চাকৰি দিম তুমিহে কৈছিলা বন্ধু যে অসমত 25 লাখ কৈ দিম 13 কোটিৰ চাকৰিৰ তালিকা লৈ ৰাইজৰ ওচৰত যাব লাগিছিল যে ৰাইজ আমি মিছা কথা কৈছে কংগ্ৰেছে এয়া আমি চাকৰি দিছো গাঁৱত যাব লাগিছিল যে আমি কথা দি কথা ৰাখিলো 8, 9, 10ৰ ছোৱালীক আমি চাইকেল দিছো আৰু চাইকেলৰ ঠাইত আমি স্কুটি দিছো সেইকাৰণে আমাক ভোট দিয়ক সোমবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত অনুষ্ঠানটো আছিল যোগদানৰ তাতে হিমন্ত বিশ্বক আক্ৰমণৰ সুযোগ নেৰিলে কংগ্ৰেছে আজমলৰ সৈতে ব্যক্তিগত সম্পৰ্ক আছে হিমন্তৰ তোমাক কয় যে চাকৰি কিমান দিলা তুমি কোৱা আজমল তোমাক কয় যে স্কুটি কিমান দিলা তুমি কোৱা আজমল তোমাক কয় কোন কিমান দিলা তুমি যে কোৱা মতে তুমি কোৱা আজমল বন্ধু মানুহে কি নাজানে অসমৰ ভিতৰত যদি সকলোতকে ব্যক্তিগতভাৱে ৰাজনৈতিকভাৱে ভাল সম্বন্ধ আছে আজমল ডাঙৰীয়াৰ লগত সেইজন মোৰ বন্ধুৰ আছে আৰু কাৰোবাৰ এজিপিক নিষেধ কৰি দিব 3জন এজিপিৰ মন্ত্ৰীয়ে বিজেপিত জইন কৰিব চিৰে চাই থাকক এজিপি নাইকিয়া হৈ যাব এইবাৰ ৰিপুন বৰাৰ কঠোৰ সমালোচনা সভ্যতাৰ সংজ্ঞা নাজানে হিমন্তই ধৰ্মীয় মেৰুকৰণত অভ্যস্ত হিমন্ত বিশ্ব আমি কংগ্ৰেছ মুগল আমি অসম আক্ৰমণ কৰিছো এতিয়া কলে আমি মহাযুদ্ধ কৰিবলৈ ওলাইছো আমি ৰাৱণ আমাৰ 10টা মূৰ আছে হিমন্ত বিশ্বক মই অনুৰোধ কৰিছো যে তুমিতো ডক্টৰেট ললা ভাল কৰিলা কিন্তু তুমি ধৰ্ম আৰু সভ্যতাৰ সংজ্ঞা তুমি পঢ়িবা শ্ৰীমন্ত শংকৰদেৱে নামঘৰ কেনেকৈ বনাইছিল আজি আমাৰ মাজত এই যে বিভিন্ন 65% হিন্দু বুলি তাকে তুমি ক'বলৈ বিচাৰিছা আৰু 35% তুমি মুছলমান বুলি ক'বলৈ বিচাৰিছা তোমাৰ এইটো কি সভ্যতা তোমাৰ এইটো কি সংস্কৃতি যে এই যে বিভাজন তুমি আনিছা এইটো কৈছিলে নেকি শংকৰদেৱে সমাগত বিধানসভা নিৰ্বাচনক দ্বিতীয় স্বাধীনতা যুঁজ আখ্যা কংগ্ৰেছৰ সাম্প্ৰদায়িকতাবাদ দৰিদ্ৰ বিৰোধী কৃষক বিৰোধী স্বৈৰাচাৰী এই বিজেপি আৰু মোদীক আমি খেদিব লাগিব ব্ৰিটিছক খেদাৰ দৰে আমি খেদিব লাগিব আৰু সেইকাৰণে ইয়াক স্বাধীনতা দ্বিতীয় যুঁজ বুলি কোৱা হৈছে এতিয়া কংগ্ৰেছৰ এই সমালোচনাক হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে কেনেদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষণীয় হ'ব উল্লেখ্য যে এই অনুষ্ঠানতেই জাগিৰোড সমষ্টিৰ বিজেপি নেতা স্বপন মণ্ডল দুধনৈ সমষ্টিৰ বিজেপি নেতা বালিৰাম বড়ো বিশিষ্ট সাংবাদিক খগেন কলিতা শদিয়াৰ প্ৰসেনজিৎ মৰাণৰ লগতে প্ৰায় 6 শতাধিক বিজেপি কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে উদ্বেগজনকভাৱে মন কৰিবলগীয়া যে যোগদানৰ এই বিশেষ অনুষ্ঠানটোত কোভিড প্ৰটকল সম্পূৰ্ণৰূপে ভাঙি কোনো ধৰণৰ সামাজিক দূৰত্ব মনা হোৱা নাছিল। ব্যুৰো ৰিপৰ্ট, লাইভ নিউজ।